নমস্কাৰ, মোৰ নাম শ্ৰী বাবুল কাকতি। মোৰ ঘৰ বাগান শান্তিপুৰত হয়। মোক এটা দিয়া ফাউণ্ডেশ্যনৰ পৰা চব্জিবিলাক দিয়া হৈছিল। এইটো বৰ্তমান মই ইউজ কৰিছোঁ আৰু এতিয়া ধৰি লওক গৰম আহিলে আৰু ভালদৰে ইউজ কৰিব পাৰিম। ইয়াতে বৰ্তমান মই এতিয়া জলকীয়া ৰাখিছোঁ। তাৰপিছত এতিয়া নতুনকৈ আৰু আপোনাৰ যিবিলাক গৰম আহিলে নতুন যিবিলাক চব্জি আহে সেইটো ৰাখিম। সেইটো জলকীয়া ইয়াতে ধৰি লওক এসপ্তাহ জলকীয়াটো ফ্ৰেছ হৈ থাকে আৰু আপোনাৰ নৰ্মেলি যিটো 2-3 দিনত বেয়া হয় চব্জি, সেই চব্জিটো আপোনাৰ ইয়াতে এসপ্তাহ ধৰি লওক থাকি যায়। এতিয়া ধৰি লওক মই বিলাহী, গাজৰ, বিনছ এইবিলাক ধৰি লওক এতিয়া গৰম বেছি পৰিলে ইয়াতে মই ৰাখিম। মেচিনটো দিয়াৰ কাৰণে মোৰ অলপ কিবা এটা ভাল হৈছে, কাৰণ মোৰ যিবিলাক চব্জি হয়তো সোনকালে নষ্ট হৈ যায়, সেই চব্জিখিনি মই ইয়াতে অলপ 2-3 দিন হয়তো এক্সট্ৰাকে ইয়াক ৰাখিব পাৰোঁ। সেইটোৰ কাৰণে মোৰ অলপ কিবা এটা ভাল হৈছে, যিটো মানে সোনকালে নষ্ট হৈ যায় চব্জিটো মই ইয়াতে ৰাখিম। প্লাছ এতিয়া গৰম পৰিলে মই কিছুমান বস্তু ইয়াতে ষ্ট'ৰ কৰিম, এসপ্তাহ ধৰি থাকিব ইয়াতে, যিটো মানে 2-3 দিনত নষ্ট হয়, সেই বস্তুটো মই ইয়াতে ৰাখি দিম।